Rajdal Zindabad, Zindabad, Zindabad. Khilgagai Zindabad, Zindabad, Zindabad. Club Zindabad, Zindabad, Zindabad. Rajdal Zindabad, Zindabad, Zindabad. Khilgagai Zindabad, Zindabad, Zindabad. Club Zindabad, Zindabad, Zindabad. Rajdal Zindabad, Zindabad, Zindabad. Khilgagai Zindabad, Zindabad, Zindabad. Club Zindabad, Zindabad, Zindabad. Rajdal Zindabad, Zindabad, Zindabad. Zindabad, Zindabad. Club Zindabad, Zindabad, Zindabad. Khilgagai Zindabad, Zindabad, Zindabad. Khilgagai Zindabad, Zindabad, Zindabad. Rajdal Zindabad, Zindabad, Zindabad. Club Zindabad, Zindabad, Zindabad. Club Zindabad, Zindabad, Zindabad. Rajdal Zindabad, Zindabad, Zindabad. Club Zindabad, Zindabad, Zindabad. Khilgagai Zindabad, Zindabad, Zindabad. Khilgagai Zindabad, Zindabad, Zindabad. Rajdal Zindabad, Zindabad, Zindabad. Sohail bhai ভালো ভিডিও একটা দেন এইগুলো যদি একটা দিন আমি নিরঞ্জনী আমরা Rajdal Zindabad. বাকি থাকলে জানি বাকি আছে কি গাই তে চকুৰে তেওঁলোকৰ কিছু অভিজ্ঞতা নিজে চকুত দেখিছে কিয় হৈ কিমান যে পুলাত কেঁচুৱা লৈ নিজে প্ৰখৰ ৰদত হাৰি পাতি সেই ভোট কেন্দ্ৰত গৈ ভোট প্ৰদান কৰি জানে আজি ৰাইজৰ দল কিয় জন্ম ল'ব লগা আকৌ ৰাইজৰ দল কিয় লাগে এই কাৰণে ৰাইজৰ দল লাগে যে ইমান দিনে আমাক সেই প্ৰতাৰক পুৰণা ৰাজনীতিক দলবিলাকে যি বৰ্জুৱা ৰাজনীতি কৰিছে মিছা কথাৰ ৰাজনীতি কৰি কৰি আমাক যে প্ৰতাৰণা কৰি আছে তাৰ বিৰুদ্ধে কথিত পাটাবাদ্দাই সমষ্টিৰ পশ্চিম খণ্ডকাৰ পৰা ৰাইজৰ দলৰ নেতৃত্বৰ প্ৰতি সন্তুষ্ট হৈ অখিল গগৈৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় শতাধিক মানুহ বিভিন্ন দল ত্যাগ কৰি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ৰাইজৰ দলৰ আপোনালোকে দেখিছে যে সমগ্ৰ অসমত নামনিৰ পৰা উজনিলৈ এক যোগদান পৰ্ব কাৰ্যসূচী আমি হাতত লৈছো আমি য'তেই গৈছো তাতেই হাজাৰ হাজাৰ মানুহ ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰি আছে ৰাইজৰ দলত আমি দেখি আহিছো যে সমাজখনত এক কলা ডাৱৰে চালি ধৰিছে বিশেষকৈ অসমত সাম্প্ৰদায়িক ৰাজনীতি ইমানেই ঊৰ্ধ্বমুখীলৈ গতি কৰিছে য'ত আজি প্ৰত্যেকজন মানুহ হিচাপে বিবেচনা কৰা নহয় য'ত হিন্দু মুছলমান হিচাপে বিবেচনা কৰা হয় এই বিজেপি সাম্প্ৰদায়িক দলে অসমখনৰ সমন্বয় বিনষ্ট কৰিছে শংকৰাজনৰ মিলনভূমি যি অসম আছিল সেই সমন্বয়ৰ অসমখন ধ্বংস কৰি পেলাইছে সেই অসমখনক আকৌ পুনৰাই সমন্বয়ৰ অসম সুৰৰ অসম গঢ় দিবলৈ ৰাইজৰ দলে আমি প্ৰচেষ্টা হাতত লৈছো আৰু সেই প্ৰচেষ্টাত অংশীদাৰ হ'বলৈ বিভিন্ন ঠাইত আমাৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ লগত সংযোগ হৈ আছে এইবাৰ পাকাবেদবাৰীত আপোনালোকে চাব যে সমগ্ৰ অসমত যেনেকৈ যোগদান পৰ্ব চলি আছে সেই পাকাবেদবাৰীতো এক ৰাইজৰ দলৰ ঢেউ ইতিমধ্যে লক্ষ্য বিভিন্ন সংবাদ মাধ্যমে আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ পাকাবেদবাৰী সমষ্টিত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ ৰাইজৰ দলে কাম কৰি আছে আৰু ইনশাআল্লাহ ৰাইজৰ দলে অনাগত 6 মাহৰ ভিতৰত সৌক্ষেত্ৰী সমষ্টিয়ে নহয় অসমৰ প্ৰত্যেকটো সমষ্টিত অসমৰ আটাইতকৈ শক্তিশালী সংগঠন ৰাইজৰ দলটো প্ৰতিষ্ঠা কৰিবলৈ আমি নিশ্চিতভাৱে সক্ষম হ'ম আৰু এই দুৰ্নীতি ভ্ৰষ্টাচাৰী হিটলাৰী স্বৈৰাচাৰী সাম্প্ৰদায়িক ৰাজনৈতিক দল বিজেপিক অসমৰ বুকুৰ পৰা উফৰাই পেলাবলৈ আমি নিশ্চিতভাৱে 26ত সক্ষম হ'ম আৰু সন্মুখত যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে পঞ্চায়ত ৱাৰ্ডৰ পৰা জিলা পৰিষদলৈকে আমি প্ৰাৰ্থী প্ৰত্যেক কৰিম আমি সেই প্ৰাৰ্থীবিলাকক আমি কেনেকৈ জয়ী কৰিব লাগে যেনেকৈ জয়ী কৰাৰ ব্যৱস্থা আমি হাতত ল'ম সেইকাৰণে আমি সংগঠনটো শক্তিশালী ৰূপে গঢ় দিয়াৰ কাৰণে প্ৰচেষ্টা হাতত লৈছো ইতিমধ্যে বিগত ৰাজনৈতিক দলবিলাকে যিবোৰ প্ৰতিনিধি পঞ্চায়ত পৰ্যায়ত জিকি আহিছে তেওঁলোকে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো স্কিমত প্ৰত্যেকটো হিতাধিকাৰী বনোৱাত বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে দুৰ্নীতি কৰিছে এনৰেগাতো এনেকুৱা দুৰ্নীতি হৈছে এনৰেগাৰ কামত
50 পৰা 60% কমিশন লোৱা আমাৰ পৰিলক্ষিত হয়, য'ত বিধায়কৰ পৰা আৰম্ভ কৰি বিডিঅ, পঞ্চায়ত সচিব, পঞ্চায়তৰ সৰু কৰ্মচাৰীলৈকে সেই কমিশনৰ ভাগ পায়। আৰু এইকে আমাৰ পইচাৰে যি আমি টেক্স দিওঁ, সেই টেক্সেৰে চৰকাৰী ৰাজভোগ তহতিয়াল হয়, আৰু সেই ৰাজভোগৰ পৰা আমাৰ কামৰ কাৰণে যিবোৰ টকা ৰাইজৰ কামৰ কাৰণে বণ্টন কৰা হয়, সেই টকা কিন্তু একাংশ নেতা, একাংশ পাৰি নেতা, একাংশ প্ৰশাসনৰ আমোলা বিষয়ে কিন্তু লুটি ফুটি খাই আছে। সেই দুৰ্নীতিবোৰ নিৰ্মূল কৰাৰ কাৰণে এই পাকাবেদ্দল সমষ্টিৰ প্ৰতিটো ৱাৰ্ডত আমি ৰাইজৰ দ্বাৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। আমাৰ যিহেতু দুৰ্নীতিৰ ক্ষেত্ৰত কৃষক মুক্তি ৰাইজৰ দল কেতিয়া আপোচ কৰা নাই, নিশ্চিতভাৱে এইবাৰ ৰাইজে আমাৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিব আৰু পঞ্চায়তসমূহ পুনৰ পঞ্চায়ত হ'ব। কাৰণ কৰোৰ কৰোৰ টকা পঞ্চায়তত আহে। আজিকালি এনেকুৱা নজিৰ আছে 1 লাখ টকা আহিলে 10,000 টকাও কামো কিন্তু এনৰেগাৰ কাম নহয়। গতিকে এই দুৰ্নীতিবোৰ বন্ধ কৰাৰ কাৰণে আমি এইবাৰ উঠি পৰি লাগিছো, য'ত ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সহায় সহযোগিতা কৰিছে। আমাৰ কাৰণ আপোনালোকে জানে যে আমাৰ দলৰ বা আমাৰ সভা সমিতিত কোনো ধৰণৰ গাড়ী ঘোঁৰাৰ যোগান ধৰা নহয়, কোনো ধৰণৰ বিলাসিতা নাই, কোনো ধৰণৰ খোৱা বোৱাৰ ব্যৱস্থা কৰা নাই। তথাপিও নিস্বাৰ্থভাৱে আমাৰ মাজত আহি ৰাইজে ৰাইজৰ দলত যোগদান কৰি আছে। এইটোৱে প্ৰমাণ হয় যে আজি প্ৰায় 100 অধিক মানুহ ইয়াতে যোগদান কৰিছে। মাত্ৰ ইয়াতে ৱাৰ্ড লেভেলৰ ৱাৰ্ডৰ এটা অংশ লৈ আমি এখন সভা আয়োজন কৰিছিলো। এইটো কোনো ডাঙৰ সভা নহয়, এইটো ৱাৰ্ড পৰ্যায়ৰ এখন সভা। তাতে 100জনতকৈ অধিক মানুহ যোগদান কৰিছে। আমি যেতিয়া বিশাল যোগদান সভা বৰপেটা জিলাত আয়োজন কৰিম, তেতিয়া দেখিব এক গণবিস্ফোৰণ হ'ব আৰু সকলো বিৰোধী সেই পুৰণা প্ৰতাৰক ৰাজনৈতিক দলবোৰ, যি ৰাজনৈতিক দলবোৰে ইমান দিনে অসমৰ ৰাইজৰ লগত প্ৰতাৰণা কৰি আহিছে, বিভিন্ন প্ৰতিশ্ৰুতি গৰাখনৰ পৰা আৰম্ভ কৰি বিভিন্ন নাগৰিকত্ব সমস্যাৰ পৰা আৰম্ভ কৰি যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব বুলি মিটিঙত ডাঙৰ ডাঙৰ ভাষণ প্ৰদান কৰিছিল, কিন্তু তেওঁলোকে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। ব্ৰহ্মপুত্ৰ খননৰ কথা কৈছিল, খনন কৰা নাই। 15 লাখ টকাকে বিজেপিয়ে একাউণ্টত সোমাই দিয়াৰ কথা কৈছিল, সেয়াও নিদিলে। যিবোৰ ধন সম্পত্তি ভাৰত ভূমিত আছিল, সেইবোৰ বিজেপি এটাৰ পিছত এটা বিক্ৰী কৰি ভাৰত ভূমিখন তছনছ কৰি দিয়া হৈছে। গতিকে বিজেপি দলৰ অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিলে, গতিকে ৰাইজৰ দলৰ ফালৰ পৰা আপোনালোকে কি মন্তব্য? অশোক শৰ্মা ডাঙৰীয়া চাওক, বিজেপি দলৰ যিবোৰ হেৰাতে স্থিতি, পুৰণা নিস্বাৰ্থৱান কৰ্মীবিলাকে বিজেপিক এই পৰ্যায়লৈ লৈ আহিছে আৰু হাৱাৰ পৰা আহি কংগ্ৰেছৰ এগৰাকী কুখ্যাত অপৰাধী দুৰ্নীতিৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মাই তেওঁ আহি মূল গাদীখনকে দখল কৰি লৈছে, য'ত পুৰণা বিজেপি নিস্বাৰ্থৱান বিজেপিৰ এতিয়া বিজেপিত কোনো মূল্য নাই। তেওঁলোকে জাতিটোক যিহেতু তেওঁলোকে ভাল পায়, জাতিটোক উদ্ধাৰৰ কাৰণে তেওঁলোকে বিজেপি দল কৰিছিল। তেওঁলোকে বুজি পাইছে যে বিজেপিৰ দ্বাৰাই জাতি উদ্ধাৰ নহয়, বিজেপিৰ দ্বাৰাই অসম উন্নয়ন নহয়। তেওঁলোকে অকল দুৰ্নীতি কৰিব, হিমন্ত অকল কমিশন ল'ব। গতিকে সেই হিমন্তৰ চৰিত্ৰ বুজি পাই অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিছে। ঠিক তেনেকে যোৰহাটৰ বা উজনি অসমৰ জিলা সভাপতিৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় পৰ্যায়ৰ নেতা বিজেপি ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে। গতিকে বিজেপিত এতিয়া ভাল মানুহ ঠাই হৈ থকা নাই। এই সাৰদা কেলেংকাৰীৰ নায়ক, বিভিন্ন অপৰাধজনিত গোচৰৰ নায়ক, বিভিন্ন দুৰ্নীতিৰ নায়ক, কমিশন খোৱা অসমৰ সেই সাম্প্ৰদায়িক, একমাত্ৰ সাম্প্ৰদায়িক অসম মাতৃৰ ভূগৰ্ভত জন্মলাভ কৰা কুলাংগাৰ সেই হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিত সোমোৱাৰ পিছতে বিজেপিত থকা নিস্বাৰ্থৱান ব্যক্তিবোৰ বিজেপিৰ পৰা ওলাই আহিবলৈ আৰম্ভ কৰিছে। এয়া নজিৰ হৈ অশোক শৰ্মা এটা সাধাৰণ উদাহৰণে। পৰৱৰ্তী দিনত আপোনালোকে লক্ষ্য কৰক, এজনৰ পিছত এজন ডাঙৰ ডাঙৰ বিজেপি নেতা ৰাইজৰ দল কংগ্ৰেছ বা বিভিন্ন দলত যোগদান কৰি আছে। এইটো দেখা গৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে ভূমি মাটি মুছলিমৰ মাটি হিন্দু কিনিব নোৱাৰে, হিন্দুৰ মাটি মই হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন কৰিব বিচাৰিছো। আপুনি অসমৰ সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী আসন অধিষ্ঠিত কৰিছে, আপুনি সংবিধান মতে কথা কব। আপোনাক ফকিয়াই দিছো, আপুনি সংবিধান বহিৰ্ভূতভাৱে সেই পুৰণা ৰাজতন্ত্ৰ চলাবলৈ নিবিচাৰিব অসমত। কাৰণ অসমৰ ৰাইজ সম্পূৰ্ণ স্বাধীন, য'ত মোগলকে অসমত সোমাব দিয়া নাছিল। গতিকে সেই স্বাভিমানী অসমীয়াই আপোনাৰ এই ভণ্ড কথাবোৰ কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। এয়া কেতিয়াও সম্ভৱ নহয়। সেই হিন্দুৱে মুছলমানৰ মাটি কিনিব নোৱাৰে, মুছলমানে হিন্দুৰ মাটি কিনিব নোৱাৰে, মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন ল'ব লাগিব। ক'ত কেনেকুৱা কথা, কোনটো সংবিধানৰ কোনটো অনুচ্ছেদত আছে মই প্ৰশ্ন কৰিছো হিমন্ত বিশ্ব শৰ্মাক। গতিকে এনেকুৱা ফটুৱামি, এনেকুৱা তুলনা মন্তব্য আপুনি প্ৰদান নকৰিব। শান্তিৰ অসমখন শান্তিৰে থাকিব দিয়ক, সমন্বয়ৰ অসমখন সমন্বয়ে চলিব দিয়ক। ইয়াত অশান্তি সৃষ্টি নকৰিব। যেনেকে শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে, আপুনি অসমৰ মুখ্যমন্ত্ৰী গাদী থৈ যে অইন ৰাজ্য বা অইন দেশত পলাবলৈ বাধ্য নহব,
সেয়াও কিন্তু আমি গ্যারান্টি দিয়ে ক'ব নোৱাৰো, কাৰণ ৰাইজ জাগ্ৰত হৈছে। হিন্দু মুছলমান এটা নিউজ ওলাইছে নে নাই? মাটি কিনোতে বোলে মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন ল'ব, এইটো ক'ৰ সংবিধানত লিখা আছে? এইটো লৈ কোনটো দলে প্ৰতিক্ৰিয়া দিছে? কোন দলে এতিয়ালৈকে? UDF প্ৰতিক্ৰিয়া দিছে, কংগ্ৰেছে প্ৰতিক্ৰিয়া দিছে, কিন্তু একমাত্ৰ অখিল গগৈ কৈছে সংবিধানে যিখিনি অধিকাৰ দিছে ৰাইজে পাব লাগে, ইয়াত হিন্দু মুছলমানৰ কথা নাই মাটি কিনা বেচাত। গতিকে সেইগৰাকী নেতা, যিগৰাকী নেতাই এই ৰাইজৰ কাৰণে আন্দোলন কৰিবলৈ গৈ, মানুহৰ কাৰণে আন্দোলন কৰিবলৈ গৈ জীৱনত 36 বাৰ জেলৰ ভাত খাব লগা হৈছে, তাৰ কংগ্ৰেছে 20 বাৰ দিছে, বিজেপি 16 বাৰ দিছে। শেহতীয়াভাৱে তেওঁ বিজেপিৰ আমলত 17 মাহ একে লেঠাৰিয়ে জেলৰ ভাত খাই আহিল নে নাই? এনেকুৱা এজন নেতা, যিগৰাকী নেতাক ভাল পায়, কেণ্ডিডেটৰ মুখখন নেদেখি শিৱসাগৰবাসী ৰাইজে বিপুল ভোটত জয়ী কৰাইছে নে নাই?